আমি যেতিয়া বাপেক জীয়েকে একেলগে খানা বনাওঁ আপোনালোকে বৰ ভাল পায়। আজি আকৌ বহুত দিনৰ মূৰত আহিছো একেলগে লাঞ্চ বনাবৰ কাৰণে। আকৌ নৰসিংহ আৰু মাছৰ জোল কিয় বনাবা কৈ দিয়া। কালি মায়ে কৈছিলে আকৌ নৰসিংহ দি মাছৰ জোল খাবলৈ খুব মন গৈছে। সেইকাৰণে ৰাতিপুৱাই গৈ মাছ লৈ আহিছে, মোক কৈছে ব'লা নৰসিংহ আৰু মাছ বনাও আজি। ব'লা ব'লা। ৰাতিয়ে মায়ে ক'লে মাছ খাবলৈ মন গৈছে বুলি, ভাঙোন মাছ। সেইকাৰণে উঠিয়ে গুচি গ'লা মাছ আনিব। লগত ঢেকীয়া। নৰসিংহ পিচি দিয়া, মই ধুই মেলি দিছোঁ। মই নৰসিংহখিনি মিক্সিত পিচি দিলোঁ, তাৰপিছত বোলো মাছখিনিও মই মেৰিনেট কৰি পেলাই ভাজি দিওঁ। নিমখ হালধি সানি ল'লোঁ আৰু কেৰাহীখন পাতি ল'লোঁ। এতিয়া মই ধাৰাৰ মিঠাতেল লৈছোঁ মাছখিনি বনাবৰ কাৰণে, আৰু তেল জোখমতে লৈ এপিচ এপিচকৈ মাছখিনি দি দিলোঁ। ভাজি হোৱালৈকে হাফ ফ্ৰাই কৰিম, যিহেতু জোলতে যাব। মাছৰ জোলৰ কাৰণে আলু বইল কৰি লৈছে পাপাই, আৰু মই মাছখিনি ভাজি হৈছেগৈ। এফালে আলু চিটি মাৰিলেই ৰেডি হৈ গ'ল, আৰু মাছখিনিও মই উঠাই থ'লোঁ, আৰু এফালে কেৰাহী পাতি লৈছোঁ, একেখিনি তেলেই দিছোঁ ঢেকীয়া ভাজিবৰ কাৰণে। আৰু এয়া পাপাই নৰসিংহ দি জোল বনাইছে। বইল আলুখিনি কেৰাহীতে দি লৈছে, কিন্তু মই আজি এটা গণ্ডগোল কৰিলোঁ, কি জানেনে? নৰসিংহখিনি যেতিয়া পিচিছিলোঁ মই পানীত ধেৰ দিলোঁ, সেইকাৰণে বহুত বেছি পনীয়া হ'ল। মানে মই ভালছে নেজানো, আজিলৈকে কৰি পোৱা নাই, পাপাই কোৱাৰ কাৰণে কৰি দিলোঁ আৰু। কিন্তু একো নাই আৰু, চলি গ'ল, খাবলৈ ভালেই হৈছিলে। ইফালে পাপাই নৰসিংহ জোল বনোৱালৈকে ময়ো ঢেকীয়াখিনি ভাজি ল'লোঁ। জোলখিনি উতলি ল'ত পাপাই এপিচ এপিচ মাছ দি দিলে, আৰু এফালে ঢেকীয়া ভাজিও হৈ গ'ল, নৰসিংহ জোলো হৈ গ'ল মাছ দিয়া। একদম ৰেডি। জোলখিনি হ'ব সময়ত কেঁচা জলকীয়া দুটা ফালি পেলাই ঢাকি ৰাখিলে, আৰু মই বোলো তিয়ঁহকে কাটিলোঁ, কাৰণ আমাৰ সদায় চালাড থাকে। মা আহি পালেহি, লগালগ পাপাই চাৰ্ভ কৰিছে, দুটা সৰু সৰুকৈ লাগিয়ে থাকে। খাবা আৰু ইমান মন গৈ আছিলে মাছ খাবলৈ, কালি খুৱাম বুলি কৈছিলা। এই আপোনাৰ ইমান দুখ কৰি থাকিব নালাগে। এইবোৰ ধেমালি তোমাৰ নগ'লে আৰু সদায় কৰা। তুমি ক'লে আৰু নবনাম নে? থেংক ইউ। আৰু এইখনে আমাৰ থালি আছিলে। থালিখনত আছিলে ভাত, নৰসিংহ দিয়া ভাঙোন মাছৰ জোল। আপোনালোকে যদি আমাৰ হাতৰ এনেকুৱা চিম্পল টেষ্টি খানা খাব বিচাৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব। ইনষ্টাগ্ৰামত আটলাণ্টাছ ৱৰ্ল্ড মাৰি দিলে আপোনালোকে পাই যাব, তাতে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে। লগতে ঢেকীয়া ভাজিও দিলোঁ, এটা ফ্ৰাই মাছ আৰু চালাড। ইমানেই আছিলে, খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিলে দেই। নেমু আৰু জলকীয়াটোতো লাগিবই। ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।